ক্লাস 9 এক্সারসাইজ 14.3 কোয়েশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াৰ আগৰ ভিডিওত আমি কোয়েশ্চন নম্বৰ 7 লৈকে সমাধান কৰিছিলো যিসকলে এটো সেই ভিডিওটি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা আৰু যদি তোমালোক মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিওৰ আপডেট সকলোতকৈ আগত চাব পাৰা তেতিয়ালে বলচোন আমি আজিৰ ভিডিওটি আৰম্ভ কৰো চোৱা কোয়েশ্চন নম্বৰ 8 ত আমাক কি বুলি কৈছে ইয়াত কৈছে যে এখন প্ৰমোদ কাননত কিৰাৰত বিভিন্ন পৰ্যায়ৰ বয়সৰ শিশুৰ সংখ্যাৰ ওপৰত চলোৱা জাজিছিক জৰীপ এটাৰ তথ্যসমূহ আছিল নিম্নোক্ত ধৰণৰ মানে যিখিনি তথ্য আছিল এই তথ্যখিনি ইয়াত দিয়া হৈছে ঠিক আছে এতিয়া চোৱা তালিকাটো আমাক কি ধৰণে দিয়া আছে বয়স 1 ৰ পৰা 2 বছৰৰ ভিতৰত শিশুৰ সংখ্যা দিয়া আছে 5 জন 2 ৰ পৰা 3 বছৰ বয়সৰ ভিতৰত শিশুৰ সংখ্যা 3 জন 3 ৰ পৰা 5 বছৰ বয়সৰ শিশুৰ সংখ্যা 6 জন আৰু 5 ৰ পৰা 7 বছৰ বয়সৰ ভিতৰত শিশুৰ সংখ্যা 12 জন 7 ৰ পৰা 10 বছৰ ভিতৰত শিশুৰ সংখ্যা 9 জন 10 ৰ পৰা 15 বছৰ বয়সৰ ভিতৰত শিশুৰ সংখ্যা 10 জন আৰু 15 ৰ পৰা 17 বছৰ বয়সৰ শিশুৰ সংখ্যা 4 জন গতিকে এই তথ্যখিনিৰ পৰা মানে উপৰোক্ত তথ্যক প্ৰকাশ কৰাকৈ স্তম্ভলেখ অঙ্কন কৰা বা আঁকা গতিকে প্ৰথমতে আমি কি কৰিম এই যিবিলাক শ্ৰেণী অন্তৰাল দিয়া আছে এই শ্ৰেণী অন্তৰাল বিলাকৰ পৰা আমি শ্ৰেণী প্ৰস্থ উলিয়াই লম ঠিক আছে আৰু ইয়াত লক্ষ্য কৰিবা যে শ্ৰেণী প্ৰস্থ বিলাক কি হ'ব বেলেগ বেলেগ হ'ব যেহেতু শ্ৰেণী প্ৰস্থ বেলেগ বেলেগ গতিকে আমি প্ৰথমতে ইয়াৰ শ্ৰেণী প্ৰস্থ উলিয়াই লম তাৰ পিছত আয়তটোৰ দিক উলিয়াই লম গতিকে আমি প্ৰথমতে তালিকাটো বনাই লওঁ তাৰ পিছত আমি লেখটো আঁকিম এতিয়া চোৱা প্ৰথমতে আমি কি কৰিলো প্ৰথমতে আমি তালিকাটো বনাই লৈছো যিখিনি আমাক তথ্য দিয়া আছিল সেই তথ্যখিনিৰ পৰা তালিকাটো বনাই লম ঠিক আছে তাৰ পিছতহে আমি স্তম্ভলেখ অঙ্কন কৰিম স্তম্ভলেখ অঙ্কন কৰিবৰ কাৰণে আমাক ইয়াত কি লাগিব আমাক লাগিব এখিনি দিয়াই আছে বয়স বছৰৰ হিচাপত এখিনি দিয়া আছে কোৱেশ্চনত তোমালোক কিতাপত চাই লবা তাৰপিছত এইটো বাৰম্বাৰতা মানে শিশুৰ সংখ্যাবোৰ ঠিক আছে এখিনি আমাক দিয়া আছে কিতাপত তাৰ পিছত আমি এতিয়া উলিয়াই লম শ্ৰেণী প্ৰস্থ ঠিক আছে কোনটো শ্ৰেণী অন্তৰালৰ শ্ৰেণী প্ৰস্থ কিমান ইয়াত লিখিম তাৰ পিছত আৰু এটা লাইন লিখিম ইয়াত আমি আয়তৰ দিক আয়তটো কিমান ওখ হ'ব ঠিক আছে তাৰপিছত ইয়াত শ্ৰেণী অন্তৰাল কি আছে 1 ৰ পৰা 2 ইয়াৰ আমি শ্ৰেণী প্ৰস্থ কেনেকৈ উলিয়াম উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ কৰি দিয়া মানে কি আছে 2 শ্ৰেণী প্ৰস্থ কেনেকৈ উলিয়ায় শ্ৰেণী প্ৰস্থ উলিওৱাৰ ফৰ্মুলা হৈছে চোৱা শ্ৰেণী প্ৰস্থ ইকুৱেল উচ্চ সীমা বিয়োগ নিম্ন সীমা ঠিক আছে এইটো সূত্ৰৰ মতে উলিয়াব লাগিব চোৱা এইটো শ্ৰেণী অন্তৰালৰ পৰা মানে 2 - 1 ইকুৱেল 1 গতিকে প্ৰথমটো শ্ৰেণী অন্তৰালৰ শ্ৰেণী প্ৰস্থ হৈ গ'ল আমাৰ 1 তাৰ পিছটো কিমান হ'ব 3 - 2 1 5 - 3 2 7 - 5 2 10 - 7 3 10 - 7 কি লিখিলো 3 15 - 10 কিমান হ'ব 5 17 - 15 কিমান হৈ যাব 2 হৈ গ'ল তাৰ পিছত এতিয়া আয়তৰ দিক কেনেকৈ উলিয়াই চোৱা মনত ৰাখিবা আমাৰ বাৰম্বাৰতা কি পালো 5 এই বাৰম্বাৰতা 5ক ডিভাইড কৰিবা শ্ৰেণী প্ৰস্থৰে কিমান আছে 1 ঠিক আছে তাৰপিছত ইনটু কিমান হ'ব আমাৰ যেটো শ্ৰেণী প্ৰস্থ আটাইতকৈ কম চোৱা কোনটো কম 1 2 3 5 এবিলাক পাইছো আমি হয়নে আটাইতকৈ কম হৈছে আমাৰ 1 গতিকে আটাই গিটাৰ লগত 1 ইনটু হ'ব ইকুৱেল কিমান হ'ব 1 1 কেনসেল থাকিল 5 আয়তৰ দিক কিমান পালো 5 তাৰ পিছতটো কেনে কি হ'ব বাৰম্বাৰতা কিমান আছে 3 বাই কি আছে শ্ৰেণী প্ৰস্থ 1 ইনটু আটাই গিটাৰ লগত কি ইনটু হ'ব 1 ইনটু হ'ব ইকুৱেল কি হ'ব 1 1 কেনসেল 3 থাকিব তাৰ পিছত বাৰম্বাৰতা কিমান আছে 6ক আমি কিৰে ডিভাইড কৰিম 2 ৰে বাৰম্বাৰতাটোক আমি শ্ৰেণী প্ৰস্থৰে ডিভাইড কৰিম মানে হৰণ কৰি কিহৰ লগত ইনটু কৰিম আমাৰ যেটো শ্ৰেণী প্ৰস্থ আটাইতকৈ সৰু শ্ৰেণী প্ৰস্থ ঠিক আছে হেতুৰ লগত ইনটু কৰি দিম মানে 1 ইনটু কৰিম তেতিয়া হলে আমাৰ 2 দি 6ক কেনসেল কৰি কিমান থাকিব 3 তাৰপিছত আকৌ কি আছে 12ক আমি শ্ৰেণী প্ৰস্থ 2 ৰে ডিভাইড কৰিম ইনটু 1 ইকুৱেল 2 দি 12ক হৰণ কৰিলে কিমান হ'ব 6 তাৰপিছত ইয়াত কিমান আছে 9 বাৰম্বাৰতা আছে 9 ডিভাইডেড বাই শ্ৰেণী প্ৰস্থ হৈ গ'ল আমাৰ 3 ইনটু 1 ইকুৱেল 3 ৰে 9ক হৰণ কৰিলে কিমান হ'ব 3 3 3 9 তাৰপিছত ইয়াত কিমান আছে বাৰম্বাৰতা 10
ডিভাইডেড বাই 5 শ্ৰেণীপ্ৰস্থ ইনটু 1 ইকুৱেল 5 দি 10 হৰণ কৰিলে 2 তাৰপিছত 12 নম্বৰতে কিমান আছে 4 ডিভাইডেড বাই শ্ৰেণীপ্ৰস্থ 2 ইনটু 1 ইকুৱেল 2 দি 4 হৰণ কৰিলে 2 এটা বুজি পাইছা আয়তৰ দিক কেনেকৈ উলিয়াইছো প্ৰথমতে যেটো আমাৰ 12 নম্বৰত আছে 12 নম্বৰটোক শ্ৰেণীপ্ৰস্থৰে হৰণ কৰি ইনটু কাৰ লগত শ্ৰেণীপ্ৰস্থটো চাবা যেটো নেকি আটাইতকৈ সৰু শ্ৰেণীপ্ৰস্থ হেতৰ লগত ইনটু হ'ব ঠিক আছে গতিকে এতিয়া আমি যেটো আমাৰ তথ্য আছিল তাৰ পৰা আমি তালিকাটো উলিয়াই লৈছো এই তালিকাৰ পৰা আমি এতিয়া স্তম্ভলেখ অঙ্কন কৰিম x অক্ষত থাকিব আমাৰ বয়স মানে শ্ৰেণী অন্তৰালটো আৰু y অক্ষত থাকিব আমাৰ আয়তৰ দিক ঠিক আছে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 8 ৰ স্তম্ভলেখ অঙ্কন কৰিম এটো হৈ গল আমাৰ x অক্ষ আৰু এটো হৈ গল আমাৰ y অক্ষ গতিকে x অক্ষত আমি কি লৈছো বয়স বছৰৰ হিচাপত অৰ্থাৎ শ্ৰেণী অন্তৰালসমূহ ঠিক আছে আৰু y অক্ষত আমি লৈছো আয়তৰ দিক আয়তটো আমাৰ কিমান ওপৰলৈ উঠিব ঠিক আছে তাৰপিছত চোৱা স্কেলটো আমি কি ধৰণে লৈছো x অক্ষত দুটা সৰু ঘৰ এক এককে লৈছো তাৰমানে চোৱা এই দুটা সৰু ঘৰ এটা দুটা এই দুটাক আমি এক এককে লৈছো মানে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 এনেকৈ লৈ লৈছো ঠিক আছে তাৰপিছত y অক্ষত আমি কি লৈছো চোৱা এটা সৰু ঘৰ এক একক এটা সৰু ঘৰতে আমি এক এককে লৈছো 1 2 3 4 5 ইয়াত 5 ঠিক আছে এনেকৈ 10 এনেকৈ 15 লৈ লৈছো এতিয়া আমি স্তম্ভলেখ অঙ্কন কৰিম চোৱা আমাৰ যেতিয়া শ্ৰেণী অন্তৰাল অৰ্থাৎ বয়স 1 পৰা 2 বছৰ আছিল তেতিয়া আয়তৰ দিক কিমান আছিল 5 তেতিয়ালে 1 পৰা 2 লৈ আমাৰ কিমান ওপৰলৈ উঠিব আয়তটো 5 লৈ উঠিব ঠিক আছে এই যেটো আয়ত ঠিক আছে এই আয়তটো আমাৰ 5 লৈ উঠিছে ঠিক আছে আয়তৰ দিক 5 তাৰ পিছত 2 ৰ পৰা 3 যেতিয়া আছিল শ্ৰেণী অন্তৰাল তেতিয়া আমাৰ আয়তৰ দিক কিমান আছিল 3 মানে 1 2 3 ইয়াত হ'ব 3 তাৰ পিছত আমাৰ যেতিয়া শ্ৰেণী অন্তৰাল আছিল 3 ৰ পৰা 5 তেতিয়া আমাৰ আয়তৰ দিক কিমান আছিল 3 আছিল 3 পৰা 5 শ্ৰেণী অন্তৰাল 3 পৰা 5 আয়তৰ দিক হৈ গল 3 আছিল ঠিক আছে 3 তাৰ পিছত যেতিয়া নেকি শ্ৰেণী অন্তৰাল 5 ৰ পৰা 7 আছিল তেতিয়া আমাৰ আয়তৰ দিক হৈ গল কিমান 6 ইয়ালৈকে 5 আছিল 6 5 ৰ পৰা 7 লৈ আয়তৰ দিক 6 তাৰপিছত শ্ৰেণী অন্তৰাল 7 ৰ পৰা 10 আয়তৰ দিক কিমান 3 7 ৰ পৰা 10 ইয়াত হৈ গল আৰু আয়তৰ দিক হৈ গল 3 মানে তিনিটা ঘৰ যাব আৰু 3 তাৰপিছত আয়তৰ দিক 10 ৰ পৰা 15 আৰু আয়তৰ দিক হৈ গল 2 তাৰপিছত শ্ৰেণী অন্তৰাল 10 ৰ পৰা 15 আৰু আয়তৰ দিক হৈ গল 2 মানে সৰু ঘৰ দুটা যাব 1 2 শ্ৰেণী অন্তৰাল 10 ৰ পৰা 15 ঠিক আছে আৰু আয়তৰ দিক হৈ গল 2 তাৰপিছত যেতিয়া শ্ৰেণী অন্তৰাল 5 ৰ পৰা 17 আছিল আয়তৰ দিক 2 তাৰপিছত শ্ৰেণী অন্তৰাল যেতিয়া 15 ৰ পৰা 17 আয়তৰ দিক কিমান 2 15 ৰ পৰা 17 শ্ৰেণী অন্তৰাল যেতিয়া আছিল আয়তৰ দিক হৈ গল 2 ঠিক আছে আৰু নাই গতিকে এইটোৱে হ'ব আমাৰ কোৱেশ্চন নম্বৰ 8 ৰ নিৰ্ণয় স্তম্ভলেখ গতিকে কোৱেশ্চন নম্বৰ 8 ৰ সমাধান আছিল এইখিনিয়ে বুজি পাইছেন সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 9 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যে এখন স্থানীয় টেলিফোন ডাইৰেক্টৰীৰ পৰা
যাদৃচ্ছিকভাৱে 100টা উপাধি বাছনি কৰা হ'ল আৰু এই উপাধিবোৰত ইংৰাজী বৰ্ণমালাৰ আখৰসমূহৰ বাৰম্বাৰতা বিভাজন তলত দিয়া ধৰণে পোৱা গ'ল। মানে এখন টেলিফোন ডাইৰেক্টৰীৰ পৰা যাদৃচ্ছিকভাৱে 100টা উপাধি বাছনি কৰি লৈছে আৰু ইয়াৰ বাৰম্বাৰতা বিভাজন তালিকাটো ইয়াত দিয়া হৈছে আখৰৰ সংখ্যা আৰু উপাধিৰ সংখ্যা। চোৱা 6টা উপাধিৰ আখৰৰ সংখ্যা কিমান 1ৰ পৰা 4 লৈ। ঠিক একেদৰে 30টা উপাধিৰ আখৰৰ সংখ্যা কিমান 4ৰ পৰা 6 লৈ। তাৰপিছত 44টা উপাধিৰ আখৰৰ সংখ্যা 6ৰ পৰা 8 লৈ। 16টা উপাধিৰ আখৰৰ সংখ্যা 8ৰ পৰা 12 লৈ। 4টা উপাধিৰ আখৰৰ সংখ্যা 12ৰ পৰা 20 লৈ। এনেকৈ দিয়া হৈছে। এইটো হৈ গ'ল বাৰম্বাৰতা বিভাজন তালিকা। তাৰপিছত ইয়াৰ পৰা কি বুলি কৈছে কুৱেশ্যন 1ত দিয়া আছে প্ৰদত্ত তথ্যখিনিক প্ৰতিফলিত কৰাকৈ এটা স্তম্ভলেখ অংকন কৰা। মানে এইটো কুৱেশ্যন নম্বৰ 8ৰ নিচিনা ছেম টু ছেম। মানে ইয়াত চোৱা আমাৰ যিটো শ্ৰেণী অন্তৰাল 1ৰ পৰা 4, 4ৰ পৰা 6, 6ৰ পৰা 8, 8ৰ পৰা 12, 12ৰ পৰা 20। মানে ইয়াতো কি হয় শ্ৰেণী প্ৰস্থবোৰ বেলেগ বেলেগ। গতিকে ইয়াকো আমি কুৱেশ্যন নম্বৰ 8ৰ দৰে সমাধান কৰিম। আৰু 2 নম্বৰত কি বুলি কৈছে সৰ্বাধিক সংখ্যাৰ উপাধি থকা শ্ৰেণী অন্তৰালটো উল্লেখ কৰা। গতিকে এইটো আমি পিছত কৰিম। প্ৰথমতে আমি স্তম্ভলেখ অংকন কৰি ল'ম। তাৰ কাৰণে আমি তালিকাটো বনাই ল'ম প্ৰথমতে। ঠিক আছে, শ্ৰেণী প্ৰস্থ আৰু আয়তৰ দিশটো উলিয়াই ল'ম। চোৱা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 9 সমাধান। চোৱা কুৱেশ্যন নম্বৰ 9ৰ আমি স্তম্ভলেখ অংকন কৰাৰ আগতে আমি প্ৰথমতে তালিকাটো বনাই ল'ম। শ্ৰেণী প্ৰস্থ আৰু আয়তৰ দিশ উলিয়াই ল'ম। আমাক আখৰৰ সংখ্যা আৰু বাৰম্বাৰতা অৰ্থাৎ বাৰম্বাৰতা মানে কি আছিল আমাৰ উপাধিৰ সংখ্যা দিয়া আছে আমাক এই দুটা। তেতিয়াহ'লে আমি ইয়াৰ পৰা যিটো শ্ৰেণী অন্তৰাল এই শ্ৰেণী অন্তৰালৰ পৰা শ্ৰেণী প্ৰস্থ উলিয়াই ল'ম। শ্ৰেণী প্ৰস্থ কেনেকৈ উলিয়াই আমি কুৱেশ্যন নম্বৰ 8ত সমাধান কৰি আহিছিলোঁ। তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 9টো একেই। গতিকে তোমালোকে যিকোনো এটা ভালদৰে শিকি ল'লে হ'ল। তাৰপিছত আৰু এটা তোমালোকে নিজে কৰিব পাৰিবা। চোৱা 4ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 3। শ্ৰেণী প্ৰস্থ কেনেকৈ উলিওৱা হয় শ্ৰেণী অন্তৰালৰ উচ্চ সীমাৰ পৰা নিম্ন সীমা বিয়োগ। ঠিক আছে, 6ৰ পৰা 4 গ'লে 2, 8ৰ পৰা 6 গ'লে 2, 12ৰ পৰা 8 গ'লে 4, 20ৰ পৰা 12 গ'লে 8। গতিকে ইয়াত তোমালোকে দেখা পাইছা শ্ৰেণী প্ৰস্থবোৰ কি হয় বেলেগ বেলেগ। গতিকে আমাৰ স্তম্ভ লেখো কি হ'ব বেলেগ বেলেগ। গতিকে প্ৰথমতে আমি আয়তৰ দিশ উলিয়াই ল'ম। আয়তৰ দিশ কেনেকৈ উলিয়াই আয়তৰ দিশ উলিয়াবলৈ হ'লে আমাৰ যিটো বাৰম্বাৰতাক আমি শ্ৰেণী প্ৰস্থৰে কি কৰিম হৰণ কৰি দিম। মানে বাৰম্বাৰতা কি আছে 6, ইয়াক 3ৰে হৰণ কৰা। ঠিক আছে, হৰণ ইনটু কিমান ইনটু হ'ব কি বুলি কৈছিলোঁ যিটো আমাৰ শ্ৰেণী প্ৰস্থ আটাইতকৈ সৰু শ্ৰেণী প্ৰস্থ কিমান 2 হয় না। মানে ইয়াত কি পালোঁ 3, 2, 2, 4, 8 তাৰ ভিতৰত আটাইতকৈ সৰু শ্ৰেণী প্ৰস্থ 2। গতিকে 2 ইনটু হ'ব আটাইকেইটাৰ লগত। ঠিক আছে, এতিয়া কটাকটি যাবনে 3 দি 6ক 2 বাৰ 2 2 গুণ 4। তাৰপিছত ইয়াত বাৰম্বাৰতা কিমান পালোঁ 30 ডিভাইডেড বাই 2 ইনটু কি হ'ব 2 আটাইকেইটাৰ লগতে 2 ইনটু হ'ব ইকুৱেল 2 2 কাটা গ'ল কিমান থাকিল 30। তাৰপিছত ইয়াত কিমান আছে 44 বাই শ্ৰেণী প্ৰস্থ 2 ইনটু আটাইতকৈ সৰু শ্ৰেণী প্ৰস্থ 2 কেঞ্চেল গ'ল থাকিল আমাৰ 44। তাৰপিছত ইয়াত কিমান আছে 16 ডিভাইডেড বাই শ্ৰেণী প্ৰস্থ কিমান 4 ইনটু আটাইতকৈ সৰু শ্ৰেণী প্ৰস্থ 2। তাৰপিছত কটাকটি যাবনে 4 দি 16ক 4 বাৰ 4 4 গুণ 16 4 2 গুণ 8। তাৰপিছত ইয়াত কিমান আছে 4 বাৰম্বাৰতা 4 ডিভাইডেড বাই কিমান আছে 8 ইনটু আটাইতকৈ সৰু শ্ৰেণী প্ৰস্থ 2। ঠিক আছে, তেতিয়াহ'লে 4 দি 8ক কেইবাৰ যায় 2 বাৰ আকৌ 2 দি 2 কেঞ্চেল থাকিল কিমান 1। ঠিক আছে, তেতিয়াহ'লে আমি আখৰৰ সংখ্যা অৰ্থাৎ শ্ৰেণী অন্তৰালটো আৰু আয়তৰ দিশ লৈ আমি স্তম্ভলেখ অংকন কৰিব পাৰোঁ। গতিকে তোমালোকে এইখিনি লিখি লোৱা। ইয়াৰ পৰাই আমি স্তম্ভলেখ অংকন কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 9ৰ আমি স্তম্ভলেখ অংকন কৰিম। চোৱা এইটো হৈ গ'ল আমাৰ x অক্ষ আৰু এইটো হৈ গ'ল আমাৰ y অক্ষ। আৰু আমি স্কেলটো কি হিচাপত লৈছোঁ x অক্ষত আমি দুটা সৰু ঘৰক 1 একককৈ লৈছোঁ। চোৱা 1 2 এই দুটা সৰু ঘৰক আমি 1কৈ লৈছোঁ 1 2 3 4 5 6 এনেকৈ লৈছোঁ। ঠিক আছে, 20 লৈকে লৈছোঁ কাৰণ আমাৰ 20 লৈকে ল'লে হৈ যাব। তাৰপিছত আমি y অক্ষত কি কৰিছোঁ y অক্ষত এটা সৰু ঘৰ 1 একককৈ লৈছোঁ। y অক্ষত এটা সৰু ঘৰক আমি 1কৈ লৈছোঁ 1 চোৱা 1 2 3 4 5 5 6 7 এনেকৈ 10
15 20 25 30 35 40 45 লৈকে লৈছোঁ কাৰণ আমাৰ আয়তৰ দিশ হাইয়েষ্ট কিমানলৈকে আছে 44 আছে তেতিয়াহ'লে 40 আৰু 45 ভিতৰত থাকি যাব ঠিক আছে তাৰপিছত এতিয়া চোৱা আমি স্তম্ভলেখ অংকন কৰিম x অক্ষৰ ফালে আমি লৈছোঁ আখৰৰ সংখ্যা আৰু y অক্ষৰ ফালে লৈছোঁ আমি আয়তৰ দিশ ঠিক আছে আয়তৰ দিশ চোৱা আখৰৰ সংখ্যা অৰ্থাৎ শ্ৰেণী অন্তৰাল যেতিয়া 1 ৰ পৰা 4 লৈকে আছিল আমাৰ আয়তৰ দিশ কিমান হৈছিল 4 তেতিয়াহ'লে 4 লৈকে উঠিব সো 4 ক'ত হ'ব এইটো 5 পোৱাৰ আগতে ওৱানৰ পৰা 4 লৈ আয়তৰ দিশ 4 ঠিক আছে তাৰপিছত যেতিয়া নেকি শ্ৰেণী অন্তৰাল 4 ৰ পৰা 6 লৈ আছিল ঠিক আছে 4 ৰ পৰা 6 লৈ তেতিয়া আয়তৰ দিশ কিমান আছিল 30 লৈ উঠিব আমাৰ আয়তটো তো হৈ গ'ল 30 4 ৰ পৰা 6 30 তাৰপিছত শ্ৰেণী অন্তৰাল যেতিয়া 6 ৰ পৰা 8 আছিল ঠিক আছে আমাৰ আয়তৰ দিশ আছিল 44 6 ৰ পৰা 8 আৰু আয়তৰ দিশ হ'ব 44 মানে 40 আৰু 45 ৰ মাজত 40 41 42 43 44 ইয়াত উঠিব সৰি ষ্টুডেন্ট মানে আমাৰ যেটো আয়ত আঁকিবলৈ আছে এটো আমাৰ আখৰত পৰি গৈছে তোমালোকে আগত লিখি লোৱা 6 ৰ পৰা 8 লৈকে শ্ৰেণী অন্তৰালটো আছিল আৰু আয়তৰ দিশ আছিল 44 ঠিক আছে তাৰপিছত যেতিয়া নেকি শ্ৰেণী অন্তৰাল 8 ৰ পৰা 12 আছিল তেতিয়া আয়তৰ দিশ হৈ গ'ল আমাৰ 8 লৈকে যাম আমি 5 6 7 8 এইখিনি এইটৰ পৰা 12 লৈ আয়তৰ দিশ হৈ গ'ল আমাৰ 8 ঠিক আছে তাৰপিছত 12 ৰ পৰা 20 লৈ 12 ৰ পৰা 20 লৈ আয়তৰ দিশ হৈ গ'ল আমাৰ 1 মানে এটাই ঘৰ সৰু ঘৰ ঠিক আছে 1 ঠিক আছে এইবোৰ ইমান টান নহয় সো কোৱেশ্চন নম্বৰ 8 আৰু কোৱেশ্চন নম্বৰ 9 টো আমাৰ একেই নিয়মটো ঠিক আছে এটো হৈ গ'ল আমাৰ আয়তৰ দিশ 1 ঠিক আছে গতিকে কোৱেশ্চন নম্বৰ 9 ৰ এটো আছিল 1 নম্বৰটো সলিউশন মানে স্তম্ভলেখ অংকন ঠিক আছে লিখি লোৱাচোন সোৱা কোৱেশ্চন নম্বৰ 9 ৰ 2 নম্বৰটোত আৰু এটা কোৱেশ্চন দিয়া আছে সৰ্বাধিক সংখ্যাৰ উপাধি থকা শ্ৰেণী অন্তৰালটো উল্লেখ কৰা মানে সবতকৈ বেছি উপাধি থকা শ্ৰেণী অন্তৰাল কোনটো ইয়াত সোৱা কোনটো আছে সবতকৈ বেছি 44 গতিকে ইয়াৰ শ্ৰেণী অন্তৰাল কোনটো 6 ৰ পৰা 8 গতিকে আনসাৰটো আনিকে লিখিবা সৰ্বাধিক সংখ্যাৰ উপাধি থকা শ্ৰেণী অন্তৰালটো হৈছে 6 ৰ পৰা 8 ঠিক আছে গতিকে কোৱেশ্চন নম্বৰ 9 ৰ সমাধান আছিল এইখিনিয়ে বুজি পাইছা কলে লিখি লোৱাচোন